হেল্ল' বন্ধু বান্ধৱীসকল, আজি মোৰ পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি এমাহ পাৰ হৈ গ'ল, ভিডিঅ' দিব পৰা নাই, কাৰণ একেবাৰেই মন নাছিলে। আপোনালোকে গমেই পায় জুবিন দা আমাৰ মাজত নাই যদিও এতিয়াও অনুভৱ নহয় যে তেওঁ যে নাই আমাৰ মাজত। তো তেনেকুৱা। তো আজি তেখেতৰ এমাহ সম্পূৰ্ণ হ'ল, আপোনালোকে গম পায়। সেইবাবে আমি তেখেতৰ সমাধি ক্ষেত্ৰলৈ সোণাপুৰলৈ যাম বুলি আজি ওলাইছোঁ সকলোৱে। তো আমাৰ জুবিন দাৰ ন্যায় এতিয়ালৈকে পোৱা নাই। সেইবাবে সকলোৱে কমেণ্টত লিখিব #JusticeForJubin Garg সকলোৱে লিখিব বুলি আশা থাকিল। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি একেলগে আজি আপোনালোকৰ আগত থিয় হৈছোঁ, কাৰণ আপোনালোকে আমাৰ শক্তি, আপোনালোকে আমাৰ আমি মুঠতে একেলগে কাম কৰি জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম। মই প্ৰতিশ্ৰুতি দিছোঁ, মই সংকল্পবদ্ধ হৈছোঁ, আপোনালোকে মোক মাত্ৰ আশীৰ্বাদ দিওঁ আৰু জুবিন দেশৰ মানুহলৈ নমস্কাৰ, প্ৰণাম। চিত্ৰশিল্পী স্পীড পেইণ্টাৰ ৰবীন বড়ো ডাঙৰীয়াই যিখন ফটো অংকন কৰিছিলে, সেই ফটোখন আনুষ্ঠানিকভাৱে পৰিয়ালবৰ্গৰ হাতত অৰ্পণ কৰিছে। আমি সংকল্পবদ্ধ হ'ব লাগিব। আৰু মই ভাবিছোঁ যে জুবিনৰ জন্মদিন আহি আছে, অহা নৱেম্বৰ মাহৰ 18 তাৰিখে 53 বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন তেওঁ, কিন্তু এতিয়াও চলি যাব তেনেদৰে, সদায় থাকিব। আমি দৃঢ় প্ৰতিজ্ঞ, মই দৃঢ় প্ৰতিজ্ঞ, আমাৰ পৰিয়ালটো, আপোনালোক সকলো, আমি একেলগে জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম। আৰু জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰি যাম। এজোপা এজোপা গছৰ মাজত জুবিনক জীয়াই ৰাখিম, প্ৰতিটো পাতত জীয়াই ৰাখিম। সেয়া ৩৬,০০০ গীতৰ মাজত জুবিন জীয়াই থাকিব, সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব। জুবিনৰ সকলোবোৰ গীত, তেওঁ লিখা, তেওঁ কম্প'জ কৰা সকলোবোৰ গীত আমাৰ বহুত পলম হ'ল, কিন্তু এতিয়াৰ পৰা আমি চেষ্টা কৰিম যে সেই সকলোবোৰ যাতে আমি শৃংখলাবদ্ধভাৱে আমি ৰাখি যাব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। প্ৰতিটো পদক্ষেপত আপোনালোকে আমাক সহায় কৰিব লাগিব, আপোনালোকে নিজেও কৰিব লাগিব সেইখিনি। আমি গছ ৰুই যাম, সেউজ কৰিম অসমখন, উত্তৰ পূৰ্বাঞ্চলখন, জীৱকুলৰ বাবে আমি কাম কৰি যাম। নতুন প্ৰজন্মক লৈ জুবিনৰ ইমান সপোন আছিল, আৰু সদায় জুবিনে আৱেগত কান্দি উঠিছিল যেতিয়া নতুন প্ৰজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল, যেতিয়া তেওঁৰ ওচৰলৈ আহি কিবা এটা কৈছিল যে এইটো কাম মই কৰিছোঁ দাদা, এইটো চাই দিয়ক। মোৰ ওচৰত আৱেগিক হৈ গধূলি ৰাতি আহি পেলাই মোৰ ওচৰত কৈ কান্দি যায়গৈ, চকু পানী ওলাই যায়গৈ। দেখিছানে, সিহঁতে ইমান ভাল কাম কৰিব পাৰে, মোৰ কিনো প্ৰতিভা আছে, সিহঁতৰ মাজত আৰু বহুত প্ৰতিভা আছে, সিহঁতি মোৰ অসমখনক বহুত দূৰলৈ লৈ যাব। গতিকে সেই সপোনবোৰ আমি পূৰা কৰিবই লাগিব। সঁচাকৈ গৰিমা বৌয়ে যিখিনি কথা কৈ গ'ল কালি,
বহুতো মানুহৰ অন্তৰ চুই গৈছে, তাতে উপস্থিত থকা বহুতো মানুহ কান্দোনত ভাগি পৰিছিল। তো সেইবাবে আমি জুবিন দাক জীয়াই ৰাখিব লাগিব আৰু ইয়াৰ বাবে উচিত তদন্ত হ'ব লাগে। আৰু নাভাবিব আমাৰ অসমৰ ৰাইজ ইমান মূৰ্খ নহয়, এতিয়া ধৈৰ্য ধৰি আছে, বহুতো ধৈৰ্য ধৰা শক্তি আছে আমাৰ অসমৰ ৰাইজৰ, কিন্তু সময়ত উচিত ন্যায় নহ'লে তেনেহ'লে বহুত ভয়ংকৰ পৰিস্থিতি হ'ব। সেইবাবে উচিত তদন্ত কৰিব লাগে আৰু যোন আছে তদন্ত খাতিৰত সকলোবোৰ ওলাই পৰিব লাগে। জুবিন দাই কৈ গৈছিলে আমাক পলিটিক্স নকৰিবা বন্ধু, সেইবাবে পলিটিক্স বন্ধ কৰক। জুবিন দা জীয়াই থকা অৱস্থাত আমি গমেই নাপালোঁ আমাৰ মাজত এজন মানৱৰূপী ভগৱান আছিলে। সঁচাকৈ সৰুৰ পৰা ডাঙৰ হ'লোঁ, এনেকুৱা লাখ লাখ মানুহৰ সমাগম কেতিয়াও দেখা নাছিলোঁ। সঁচাকৈ জুবিন দাৰ ন্যায় উচিত তদন্ত হ'ব লাগে আৰু যোন আছিলে সকলো পোহৰলৈ আহক, তাকেই বিচাৰোঁ। তো সকলোৱে কমেণ্টত #4 জুবিন গাৰ্গ লিখিব। জুবিন দা অমৰ হওক, জয় জুবিন দা।